নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আৰু এটি নতুন অধ্যায়লৈ আহিছোঁ অধ্যায় 12 আমি ৰাশিৰ গুণ তথা স্বৰূপসমূহ আমি আলোচনা কৰি আছোঁ আৰু আজি আমি এই অধ্যায়টো একেই ৰাশিৰ গুণ স্বৰূপ সম্পৰ্কে আলোচনা কৰিম আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ শতগুণ ৰজগুণ আৰু তমগুণ এই শতগুণ ৰজগুণ আৰু তমগুণ কি এই গুণ সম্পৰ্কে এই তিনিটা গুণ সম্পৰ্কে ভাগৱত গীতাটো আপোনাৰ উল্লেখ আছে ভাগৱত গীতা অনুসৰি সত্য ৰজ আৰু তমগুণ এইকেইটা গুণ প্ৰকৃতিৰ গুণ কিন্তু প্ৰকৃতিৰ যদিও এই গুণকেইটা প্ৰতি জীৱ জন্তুৰ লগতে মানৱ জাতিৰো আছে কিয়নো প্ৰতি জীৱই হৈছে প্ৰকৃতিৰ ৰূপ গতিকে দেখা গ'ল যে এই তিনিটা গুণ মানৱ শৰীৰত মানৱ জাতিক দেখা যায় এতিয়া শতগুণ কি ৰজগুণ কি আৰু তমগুণ কি শতগুণৰ হৈছে আপোনাৰ প্ৰকাশ জ্ঞান আৰু সুখৰ লগত জড়িত অৰ্থাৎ শতগুণৰ ব্যক্তি হৈছে এই শতগুণৰ যিসকল অধিকাৰী তেওঁলোক হৈছে আপোনাৰ প্ৰকাশ তেওঁলোকে সকলো কথাত কি কৰিব প্ৰকাশ কৰিব জ্ঞান যথেষ্টখিনি জ্ঞান থাকিব যথেষ্ট জ্ঞান থাকিব আৰু তেওঁ চাৰিওফালৰ পৰা সুখ পাব ৰজগুণ হৈছে কি কৰ্ম তেওঁ কৰ্মৰ লগত সদায় জড়িত হৈ থাকিব তাৰ উপৰিও তেওঁৰ লালচ থাকিব লোভ থাকিব আৰু ইচ্ছাৰ লগত জড়িত তেওঁৰ ইচ্ছা অনুসাৰে তেওঁ কাম কৰিব ৰজগুণৰ উদ্দেশ্য হৈছে তেওঁৰ কি যে তেওঁ কৰ্ম কৰি যাব কিন্তু তেওঁৰ লোভ থাকিব আৰু লগতে থাকিব তেওঁৰ ইচ্ছা তমগুণ যেতিয়া শতগুণ আৰু ৰজগুণ কমি যায় তেতিয়া তমগুণ বাঢ়ি যায় আৰু এই তমগুণ বাঢ়ি গ'লে কি হয় মানুহজনৰ অজ্ঞান হয় কেতিয়াবা আমি দেখা পাওঁ কিছুমান মানুহে কিছুমান ভুল কাম কৰি পেলায় আৰু সেয়ে হৈছে তমগুণ যি নেকি তমগুণসকলৰ ব্যক্তিৰ গাত থাকিব অজ্ঞান আলস্য অৰ্থাৎ তেওঁ কাম কৰিবলৈ ইচ্ছা নকৰিব হাতত কাম থাকিলেও তেওঁ কাম কৰিব ইচ্ছা নকৰিব ঘৰতে বহি থাকিব আৰু নিষ্ক্ৰিয়তাভাৱে তেওঁ কি জড়িত হৈ থাকিব তমগুণৰ ব্যক্তিসকলে এনেকুৱা কৰিব যিবিলাক বেয়া কাম আছে সেই বেয়া কামবিলাক তমগুণৰ অধিকাৰী লোকসকলে কৰিব বাৰু যি নহওক আমি তিনিটা গুণ পালোঁ শতগুণ ৰজগুণ আৰু তমগুণ আৰু এই তিনিটা গুণ আপোনাৰ ভাগৱত গীতাটো উল্লেখ আছে আপোনালোকে যদি ভাগৱত গীতা ভালদৰে অধ্যয়ন কৰে এই তিনিটা গুণ আপুনি তাত ভালদৰে পাব এইখিনিতে মই আকৌ কৈ থৈছোঁ যে সত্যগুণৰ অধিকাৰীসকলে কি হ'ব কোনো ব্যক্তিৰ উচ্চ ব্যক্তিৰ সদায় লগ পোৱাৰ চান্স থাকে তেওঁ উচ্চ ব্যক্তিৰ লগত লগ পায় আৰু তেওঁৰ বিবেক বিচাৰ বুদ্ধি আৰু জ্ঞান সদায় বাঢ়ি থাকে শতগুণৰ অধিকাৰী লোকসকলৰ আৰু ৰজগুণ হৈছে কি তেওঁলোকে ইচ্ছা আৰু কৰ্মৰ পৰিমাণত কি হৈ থাকে বান্ধ খাই থাকে যি কৰ্ম কৰিব ইচ্ছা আছে তেওঁ এই সকলোবিলাকৰ মাজত তেওঁ একোটা বান্ধত বান্ধ খাই থাকে আৰু ইহঁতে পৰিব আপোনাৰ মধ্য শ্ৰেণীৰ ভিতৰত যি আমাৰ সমাজত মধ্যবিত্ত শ্ৰেণীৰ লোক আছে এইসকলক আমি ৰজগুণত পেলাব পাৰোঁ আৰু তমগুণ হৈছে আপোনাৰ এই ব্যক্তিসকলে কি কৰে আপোনাৰ ভুল কাম কৰিব আৰু আপোনালোকে দেখা পাইছে যে কিছুমান লোকে অযথা টকা পইচা খৰচ কৰি পেলায় টকা পইচাৰ যি মূল্য বুজি নাপায় আৰু এইসকল লোক হ'ব তমগুণৰ অধিকাৰী বাৰু যি কি নহওক শতগুণ ৰজগুণ আৰু তমগুণ সম্পৰ্কে আমি কিছু অৱগত হ'লোঁ এতিয়া যৌতিক শাস্ত্ৰটো আপোনাৰ শতগুণ ৰজগুণ আৰু তমগুণ আছে
আৰু এই তিনিটা গুণক কি কৰিছে ৰাশি অনুসাৰে ভাগ কৰিছে আহকচোন চাওক শতগুণৰ অধিকাৰী হৈছে 4 5 9 আৰু 12 4 হৈছে কৰ্কট 5 হৈছে সিংহ 9 হৈছে ধনু আৰু 12 হৈছে আপোনাৰ মীন অৰ্থাৎ চাওক চন্দ্ৰ ৰবি আৰু গুৰু এই তিনিটা হৈছে আপোনাৰ শতগুণৰ অধিকাৰী 4 5 9 আৰু 12 ৰাশিৰ স্বামিত্ব সম্পৰ্কে আমি পিছত আলোচনা কৰিম তেতিয়া আমি আকৌ ভালদৰে বুজি পাম তথাপিও চাই লওক যে কৰ্কট সিংহ চন্দ্ৰ ৰবি 9 আৰু 12 অৰ্থাৎ ধনু আৰু মীন গুৰুৰ অধিকাৰী গতিকে আমি শতগুণত পৰিল যে কি কৰ্কট সিংহ ধনু আৰু মীন 4 5 9 আৰু 12 এই সকল লোক শতগুণৰ অধিকাৰী হয় ৰজগুণ হৈছে আপোনাৰ অৰ্থাৎ মংগল 1 আৰু 8 অৰ্থাৎ মংগল তাৰপিছত 2 আৰু 7 বৃষ আৰু তুলা মেষ বৃশ্চিক বৃষ তুলা বৃষ আৰু তুলা হৈছে আপোনাৰ শুক্ৰ গ্ৰহৰ অধিপতি অৰ্থাৎ শুক্ৰ বৃষ আৰু তুলাৰ স্বামিত্ব হৈছে আপোনাৰ শুক্ৰ গ্ৰহ আৰু মেষ আৰু বৃশ্চিক ৰাশিৰ স্বামিত্ব পাইছে আপোনাৰ মংগল গতিকে মংগল আৰু শুক্ৰ হৈছে ৰজগুণৰ অধিকাৰী ঠিক তেনেদৰে আপোনাৰ তিনি 6 10 আৰু 11 3 6 10 আৰু 11 3 আৰু 6 মিথুন আৰু কন্যা হৈছে ইয়াত মিথুন আৰু কন্যা ৰাশিৰ স্বামিত্ব কোন বুধ ঠিক তেনে 10 মকৰ আৰু কুম্ভ 11 কুম্ভ মকৰ আৰু কুম্ভৰ এৰ অধিপতি কোন শনি অৰ্থাৎ বুধ আৰু শনি হৈছে তমগুণ এতিয়া বুধ গ্ৰহটো নিৰপেক্ষ গ্ৰহ বুলি কওঁ আমি শুভ গ্ৰহ বুলিয়ে কওঁ তেনেহ'লে তমগুণত কিয় থাকিলে হয়তো আমি পিছত আলোচনা কৰিম এই বিষয়ে বাৰু আমি ইয়াত শিকিব পালো গুণ তিনিটা শতগুণ ৰজগুণ আৰু তমগুণ আৰু শতগুণত প্ৰতিটো গুণত 4টাকৈ ৰাখি পৰিছে কিয়নো 4টাকৈ সমানে ভাগ কৰিছে এই হৈছে জ্যোতিষ শাস্ত্ৰৰ সুন্দৰতা শতগুণত পৰিছে 4 5 9 12 অৰ্থাৎ কৰ্কট সিংহ ধনু আৰু মীন ৰজগুণত পৰিছে আপোনাৰ 1 8 2 7 অৰ্থাৎ মেষ বৃশ্চিক বৃষ তুলা অৰ্থাৎ মংগল আৰু শুক্ৰ তমগুণত পৰিছে আপোনাৰ 3 6 10 আৰু 11 অৰ্থাৎ বুধ আৰু শনি গতিকে ৰাশি অনুসাৰে আমি গুণসমূহ পালো যে শতগুণ ৰজগুণ আৰু তমগুণ আৰু প্ৰতিটো গুণতে 4টাকৈ ৰাশি আছে বাৰু যি কি নহওক এষ্ট্ৰ লৰ্ড শ্ৰীৰাম চেনেলটোৱে সদায় জ্যোতিষ চৰ্চা কৰি থাকিব আপোনালোকে মাথো একাধিক্ৰমে প্ৰতিটো অধ্যায় 1 নম্বৰৰ পৰা যদি চাই থাকে তেতিয়াহ'লে
যৌতিক সম্পৰ্কে সকলোখিনি কথা আপুনি এই চেনেলটোত পাব। যদি আপুনি মাজৰ পৰা চাই হয়তো আপুনি বুজি নাপাব পাৰে আৰু এই কেইটা অধ্যায়ত হয়তো আপোনালোকৰ সিমান ভাল লগা নাই। আমি পিছলৈ যেতিয়া যাম লাহে লাহে যেতিয়া আমি কুণ্ডলী বনোৱা শিকিম, যেতিয়া কুণ্ডলী আমি কেনেকৈ প্ৰেডিকশ্যন কৰি শিকিম, তেতিয়া আমাৰ নিশ্চিতভাৱে ভাল লাগিব। তাৰ উপৰিও যেতিয়া আমি মেথছ শিকিম, মেথছ এষ্ট্ৰলজি, তেতিয়াও নিশ্চয় আমাৰ ভাল লাগিব। বাৰু যিয়ে নহওক, মই আশা কৰোঁ আপোনালোকে এষ্ট্ৰলজ শ্ৰীৰাম চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। আপোনাৰ দিনটো শুভ হওক, তাৰেই কামনাৰে ওম নমঃ শিৱায়।